ঈদৰ প্ৰাক মুহূৰ্তত ঢিঙৰ আহোম গাঁৱত চিপ লৈ আত্মহত্যা এগৰাকী বৃদ্ধাৰ। নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত আহোম গাঁও আৰক্ষী পহৰা চকীৰ এলেকাধীন আহোম গাঁৱত 52 বছৰীয়া জৈনুদ্দিন নামৰ এজন ব্যক্তিয়ে ওচৰতে থকা আম গছত নিশা চিপ লৈ আত্মহত্যা কৰে। স্থানীয় লোকে প্ৰত্যক্ষ কৰি আহোম গাঁও আৰক্ষীক খবৰ দিয়াত ভাৰপ্ৰাপ্ত বিষয়া সাধন দত্তই ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ নমাই আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চহৰলৈ প্ৰেৰণ কৰে। চিপ লোৱাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। জৈনুদ্দিনে এক পুত্ৰ আৰু 5 গৰাকী কন্যা সন্তানক এই ইহ সংসাৰত এৰি থৈ যায়। আমাৰ আহোম গাঁৱত আজি ৰাতি 1মান বজাত খুব হুলস্থুল কান্দাকাটি হৈ আছিলে। তাৰপিছত আমি ঘৰৰ পৰা ওলাই আহি চালোঁ যে মানুহ এজন আহোম গাঁৱৰ জৈনুদ্দিন বুলি অনুমানিক বয়স 52 বছৰমান হ'ব। সি গছত চিপ লৈ আছে, চিপ লৈ মানে ঢুকালি। তাৰপিছত মানুহ আহিছে, কান্দাকুটি কৰিছে, পঢ়ানো মানুহ আহি পেলাই এতিয়া লৈ গ'ল মানে দিনৰ 7টামান বজাত। যিজনে কৈছে আগৰ যিজনে কৈছে কথাটো সত্যই, সেইটো এটা প্ৰমাণ আমি পালোঁ। সেই তেনেকুৱাই হৈছে, এতিয়া লৈ গ'ল। এটা ল'ৰা ছোৱালী, ল'ৰা এটা, ছোৱালী 5জনী। ছোৱালীকেইটা বিয়া দিয়া হ'ল, ল'ৰাও বিয়া পাতি কৰিলে। কি কৰে? মানুহজনী গৃহস্থ মানুহ, খেতি বাতি কাম কৰে। টুকটুকিৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট, ডেইলি 24।